মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে বৰ এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি ধৰিব পাৰিছা যে আমি কিহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টি পোৱা তোমালোক উপকৃত হোৱা তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহাজনে অলপ পলম নকৰি আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ। এতিয়া বিশেষকৈ আমি এটা কথাই আলোচনা কৰিম যে SSLC ৰিজাল্ট যিহেতু হঠাতে দিলে আৰু সকলোৱে কৈছে যে হঠাতে দিলে, যিহেতু SSLC ৰিজাল্ট হঠাতে দিব। বহুতে কৈছে 21 তাৰিখে ৰিজাল্ট দিয়াটো সঁচা। তেতিয়া এই কথাটো জানিবলৈ তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব লাগিব, তেতিয়া সকলো ধৰণৰ তথ্য জানিবলৈ পাবা। 21 তাৰিখে ৰিজাল্ট দিব নে নিদিয়ে। যদি ভিডিঅ'টি পোৱা তোমালোক উপকৃত হয় তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। যিহেতু SSLC ৰিজাল্ট যিহেতু ৰাতিপুৱা খবৰ আহিছে আৰু ৰাতিপুৱা কি হৈছে 10:30 বজাৰ ৰিজাল্ট ঘোষণা কৰিছে। তোমালোকে হঠাতে কি হয় ছাৰপ্ৰাইজ পাইছে নহয় জানো। আৰু যিহেতু SS ৰিজাল্টটো তেনেকেই দিব আৰু হিমন্ত বিশ্ব শৰ্মাই যিহেতু মাহৰ লাষ্টত দিব বুলি কৈছিলে, সেইটো তোমালোকে নিশ্চয় বহুতে জানা বা বহুতে নিউজটো চাইছা, মানে প্ৰায়ে জানিছা। কিন্তু এইটো এটা উৰা বাতৰি ওলাইছে যে 21 তাৰিখে দিব বুলি। এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী আপডেট অহা নাই। যেতিয়াই আহে তোমালোকক জনাবলৈ চেষ্টা